নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটি ভাল খবৰৰ মাজলৈ। কাৰণ গম পাইছে, আজিৰ পৰা আৰম্ভ হৈছে অসম পুলিচৰ অনলাইন এপ্লাই। অকণমান সময়ৰ আগতে মই এপ্লাই কৰিলোঁ আৰু আজিৰ পৰা আৰম্ভ হৈছে 16 জানুৱাৰীলৈকে এপ্লাই কৰি থাকিব পাৰিব। 1 টকাও বিচৰা নাই, ফ্ৰীতে অসম চৰকাৰে অনলাইন আবেদন মুকলি কৰি দিছে। অকণমান সময় আগতে মই এপ্লাই কৰিলোঁ। এতিয়া কথা হ'ল, ইম্পৰ্টেণ্ট ডকুমেণ্টছ এইখন নহ'লেই নহ'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড পুৰণাখিনিয়েতো জানেই, তেওঁলোকৰ হাতত হয়তো আছেই বা এই কাৰ্ডখনৰ বিষয়ে তেওঁলোকে সকলোৱে জানে। এইটো হিচাপত জানিছিল যে এইখন নোহোৱাকৈ আগতে এপ্লাই কৰিছিলোঁ, কিন্তু এইবাৰ তেনেকুৱা নহয়, এইখন বিচাৰিছে মেণ্ডেটৰী। মানে ষ্টাৰ মাৰ্ক দিয়া হৈ আছে, য'ত ৰঙা ৰঙা ষ্টাৰ মাৰ্ক থাকে বা মানে এইখন নহ'লে নহ'ব, এইবাৰ এপ্লাই কৰিব নোৱাৰিবা, এইখন লাগিবই। এক্সচেঞ্জ কাৰ্ড, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বা এই কাৰ্ডৰ নং এইখন লাগিবই, তেতিয়াহে এপ্লাই কৰিব পাৰিবা। এতিয়া এইখন ক'ত কেনেকৈ পাৰি? এইখন অনলাইনে কৰিব পাৰি, 1 ঘণ্টা আধা ঘণ্টাত হৈ যাব। যাৰ নাই তেওঁলোকে ফাৰ্ষ্টে এইখন উলিয়াই ল'বা, তাৰপিছতে ABUB কামাণ্ডো SIGN হওক কিয় এপ্লাই কৰিবা। এতিয়া মেইন কথাটো হ'ল, মই পুনৰবাৰ কৈছোঁ, গম পাইছে এইখন নহ'লে এপ্লাই কৰিব নোৱাৰি। এই কাৰ্ডখন তোমালোকে উলিয়াই লোৱা। অকণমান সময় আগতে মই এপ্লাই কৰিছোঁ, মানে এইবাৰ যথেষ্টখিনি মানে কিবা যে সাল সলনি পাইছোঁ তেনেকুৱা হৈছে অনলাইন কৰোঁতে। মানে পূৰা ডিটেইলছ বিচাৰিছে। তুমি যদি কিবা মেট্ৰিকৰ চাৰ্টিফিকেটখন দিছা, মেট্ৰিক সেই চাৰ্টিফিকেটখন কোন চনত ডেট ইছ্যু হৈছিল সেইটো বিচাৰিছে। এডমিট কাৰ্ডখন কোনটো ডেটত ইছ্যু হৈছিল সেইটো বিচাৰিছে। পাৰ্চেণ্টেজ বা মাৰ্কশ্বিট মানে যিমান স্কুলৰ যিখিনি ডকুমেণ্টছ বিচাৰিছে, পাছ চাৰ্টিফিকেটৰ আদি কৰি কোনটো ডেটত ওলাইছিলা, পূৰা ডিটেইলছ বিচাৰিছে। গতিকে এইবাৰ মানে পূৰা ডকুমেণ্টছখিনি পূৰা বিচাৰিছে আৰু A to Z। এতিয়া ফাৰ্ষ্টে তোমালোকে অসম পুলিচত এপ্লাই কৰিবলৈ হ'লে এটা মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড থাকিব লাগিব তোমালোকৰ নামত। তোমালোকৰ নামত নহ'লেও হ'ল, খালি ID এটা কৰি ল'ব লাগিব। ফাৰ্ষ্টে ৰেজিষ্ট্ৰেশ্যন, অসম পুলিচত এপ্লাই কৰিবলৈ হ'লে ফাৰ্ষ্টে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এটা নম্বৰৰ জৰিয়তে। তোমালোকৰ ফোন নম্বৰ কাৰোবাৰ এটা দি ল'বা। সেই ফোন নম্বৰটোৰ জৰিয়তে OTP যাব, নিজৰ নাম, মাৰ নাম, দেউতাৰ নাম, ডেট অফ বাৰ্থ বহুৱাই ফাৰ্ষ্টে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে পাছৰ প্ৰচেছখিনি আহি যাব। ডকুমেণ্টছ আপলোড কৰা, HS পাছ কৰিছা, SSLC পাছ কৰিছা, পাৰ্চেণ্টেজ কিমান আছে, কোন চনত পাছ কৰিছা, ডেটটোৰ বিষয়ে লিখিব, এইখন আপলোড কৰিবলৈ আহিব, গোটেই ডকুমেণ্টছ আপলোড কৰিবলৈ আহিব। আধাৰ কাৰ্ড বিচাৰিব, আধাৰ কাৰ্ডৰ নং বিচাৰিব, ফটো বিচাৰিব, ছিগনেচাৰ বিচাৰিব। মানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰাই গোটেইখিনি ডিটেইলছত পূৰা বিচাৰি থাকিব আৰু ডেট সহ বিচাৰিছে। এতিয়া তুমি তোমাৰ বোলে এই এক্সচেঞ্জ কাৰ্ডখন বনাইছা নহয়, বা আগতে যদি আছিলে, সেই কোনটো তাৰিখত বনাইছিলা তাৰিখটো বিচাৰিছে। মানে ডেট অফ ইছ্যু, চাৰ্টিফিকেট অফ ইছ্যু সেইটো বিচাৰিছে। বাকী তোমালোকে যি ডকুমেণ্টছে নিদিয়া কিয়, এতিয়া ডেট বিচাৰিছে, ডেটটো তুমি তলতে লিখি দিবই লাগিব, নহ'লে এপ্লাই কৰিব নোৱাৰা। ডেট নিদিলে কোনো এপ্লাই কৰিব নোৱাৰে। তেনেকৈ ভুলকৈ এটা ডেট দি লাভ নাই, কিন্তু চাৰ্টিফিকেটত লিখা হৈ থাকিব, এইটো ভুলকৈ ডেট দিয়া প্ৰয়োজন নাই। এপ্লাই কৰোঁতে চাৰ্টিফিকেটত নিশ্চয় ডেটবোৰৰ কথা লিখা হৈ থাকে। এতিয়া গম পাইছা, মানে ৰেজিষ্ট্ৰেশ্যন ফাৰ্ষ্ট এটা মোবাইল নম্বৰ লাগিব। ABUB SI কামাণ্ডো গ্ৰেড 4 সকলোকে কৈছোঁ, ফাৰ্ষ্টে ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আহি যাব নাম বহুৱা, ডেট অফ বাৰ্থ বহুৱা, তাৰপিছতে একদম আহি যাব ডকুমেণ্টছ আপলোড, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো আহি থাকিব। কিন্তু প্ৰচেছটো যথেষ্ট। মই আজি ফাৰ্ষ্ট যিহেতু এপ্লাই হৈছে, 3 ঘণ্টামান কণ্টিনিউ কৰিছোঁ। মানে PDF নিমিলে, ইটো নিমিলে, সিটো নিমিলে, কেবিবিলাক কমাব লাগে 200 KB তলত, বাকী ফটো হ'লে 400 KB তলত, মানে 100 KB তলত, এই মানে বহুত KB মিলাব লাগে। গতিকে আজি মানে মোৰ 3 ঘণ্টামান লাগিছে। ইটো নিমিলে, সিটো নিমিলে, আকৌ PDFত বিচাৰিছে, দুটা ফটো বনাই আকৌ PDF আপলোড কৰিছোঁ। গতিকে মই মোৰ এপ্লাই কৰাৰ কথাখিনি প্ৰচেছ, মোৰ নিজৰ অভিজ্ঞতাটোৰ কথা কৈছোঁ, সেইখিনি কৈছোঁ। খালি মোৰ আজি এপ্লাই কৰোঁতে 3 ঘণ্টামান লাগিছে, কিন্তু তোমালোকে দোকানত বা এক্সপিৰিয়েঞ্চ অভিজ্ঞতা থকা মানুহৰ পৰা 1 ঘণ্টাত হৈ যাব। তেওঁলোকে এটা কাম নন ষ্টপ কৰিয়ে থাকে। আমি যোৱা বছৰ কৰিছোঁ আৰু আজি কৰিছোঁ, গতিকে 3 বছৰমানৰ পাছত অনলাইন কৰিছোঁ। গতিকে সেইকাৰণে 3 ঘণ্টামান লাগিছে। ছাৰ্ভাৰ সমস্যা একো দিয়া নাই আৰু 1 টকাও বিচৰা নাই এপ্লাই কৰোঁতে। এইটো ফ্ৰী এপ্লাই হয়। খালি তোমালোকৰ দোকান বা ক'ৰবাত গ'লে সেইটো তোমালোকৰ অনলাইন ফিজটো ল'ব, 50 টকা 100 টকা, সেইটো কিবা এটা ল'ব। আৰু তোমালোকে কাষ্ট চাৰ্টিফিকেট কি, তোমালোকৰ এক্সট্ৰা কিবা আছে যদি সেইটোও বিচাৰিব। পাৰ্চেণ্টেজ যদি ভাল আছে, তোমালোকৰ পাৰ্চেণ্টেজ মাৰ্কশ্বিট আপলোড কৰিব লাগিব। এক্সট্ৰা NCC, VDP, হোম গাৰ্ড, SPO যিয়ে নাথাকক কিয়, যদি NCC স্পৰ্টছৰ কিবা আছে, য়েছ মাৰিবা, আপলোড কৰিবা, যদি ন' মাৰা আপলোড কৰিব নালাগে, তেনেকুৱা। আৰু শেষত তোমালোকে যোনটো এপ্লাই কৰিবা, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিওঁতে সাৱধান হ'বা। ABত দিবা নে UBত দিবা, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। ABUB খেলি মেলিকৈ নিদিবা, যোনে যোনটো হিচাপত পৰা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবা, চিলেক্ট কৰিবা, অ'কে মাৰিবা, ছাবমিট মাৰিবা, তেনেকুৱা। গতিকে মই মোৰ অভিজ্ঞতাখিনিৰ পৰাই কৈছোঁ, কাৰণ মই নিজে যিহেতু এপ্লাই কৰিছোঁ, কাৰোবাৰ পৰা তথ্যখিনি জানিলেও পোৱা নাই, মই নিজে এপ্লাই কৰিছোঁ।
গতিকে এপ্লাই কৰোঁতে মোৰটো এপ্লাই কৰি দিছোঁ নে বেলেগৰটো এপ্লাই কৰি দিছোঁ সেইটো পাছৰ কথা, কিন্তু মই মোৰ অনলাইনত মই নিজে এপ্লাই কৰিছোঁ, গতিকে ইমানখিনি ডিটেইলছ বিচাৰিছে। গতিকে সাৱধান হ'বা, কিন্তু এইখন নহ'লে নহ'ব সেইটো চিয়'ৰ। এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন নহ'লে এপ্লাই কৰিব নোৱাৰে। গতিকে সেইকাৰণে কৈছোঁ তোমালোকৰ যদি নাই এপ্লাই কৰিলে অনলাইন কৰিলে বিশেষ একো নহয়, আধা ঘণ্টা 1 ঘণ্টাত প্ৰচেছটো কমপ্লিট হৈ যাব। গতিকে আজিৰ পৰা যিহেতু অসম পুলিচৰ অনলাইন এপ্লাই হৈ যায়, গতিকে তেওঁলোকক জনাই দিলোঁ, কেণ্ডিডেটখিনি জনাই দিলোঁ, বহুতে জানিব বিচাৰিব। ইজি প্ৰচেছ 1 মাহ চলি থাকিব, ইমান বিশেষ নহয়। খালি মানে তোমালোকে এইটো এটা কথা মন কৰিবলগীয়া বিষয়, কিন্তু ৰেজিষ্ট্ৰেশ্যন বা এপ্লাই কৰাৰ আগতে মন কৰিবই লাগিব, বা এই কথাখিনি তাত লিখা হৈ থাকে নটিফিকেশ্যন, এবাৰ 1 টাইম বেলেগ বেলেগ পাছপৰ্ট বেলেগ বেলেগ ID বহুৱাই আকৌ নেক্সট কিবা ভুল হ'লে খেলি মেলি এইবিলাক লাভ নাই। মুঠতে যি হ'ব ৰিয়েল এবাৰেই 1 টাইম ভালকৈ বনাবা, পিছত কৰিলে আকৌ ৰিজেক্ট হ'ব লিখা হৈ আছে। গতিকে যিকোনো এটা ID বা এপ্লাই কৰোঁতে ভালদৰে সাৱধানকৈ নামখিনি পূৰা চাই যাবা, ক'ৰবাত ভুল হৈছে নেকি। গতিকে এপ্লাই কৰা একদম সাৱধান হ'বা। খালি আজিৰ পৰা এপ্লাই হৈছে প্ৰায় 2300-2500মান পোষ্ট, যোনে যোনটো পদৰ বাবে যোগ্য হয় এপ্লাই কৰা। বাকী বিশেষ ইমানেই আছিল। অসম পুলিচৰ আজিৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। গতিকে আজি ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা বুলিও নকওঁ, কোনোবা নতুনকৈ আহিছে খালি ফ'ল' বা ছাবস্ক্ৰাইব কৰা বুলিহে ক'ম, তোমালোকৰ ইচ্ছা। ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ। মই ডিটেইলছ দিম বুলি এইটো হিচাপত ভাবিছিলোঁ, মই কেনেকৈ অনলাইন এপ্লাই কৰিলোঁ সেইটো হিচাপত দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু 3 ঘণ্টামান এপ্লাই কৰোঁতে মোৰ যিটো পৰিস্থিতি হ'ল, 3 ঘণ্টা এটা ৰেকৰ্ডিং দেখুৱাবলৈ বহুত খেলি মেলি হ'ব। গতিকে সেইটো কাৰণে আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'লোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব, নহ'লে এপ্লাই কৰিব নোৱাৰি।